এইকেইদিন ইউটিউবটোৱে হওক ফেচবুকটোৱে হওক খুলিলে অকল অগ্নিনাভ বাবাৰ যি মন্দিৰ ভাগৰ বিতৰ্ক হৈ আছে সেইটোৱে অকল দেখিবলৈ পোৱা গৈছে। ভগৱানৰ মন্দিৰ এভাগ লৈ যদি তেনেদৰে আমি বিতৰ্ক কৰি থাকোঁ, নাটক কৰি থাকোঁ, শুনিবলৈ জানো ভাল লাগে? ময়ো এগৰাকী শিৱ বাবাৰ ভক্ত হয়। আজিলৈকে বাৰু মই মন্দিৰ ভাগত গৈ পোৱা নাই, হ'লেও মই মোৰ মোবাইলটোতো থাপানা ভাগ দেখিলে মনৰ পৰা সেৱা লওঁ। আপুনি যদি ভালে কুশলে ৰাখে এদিন নিশ্চয় যাম। এতিয়ালৈকে বাৰু সেইকণ সৌভাগ্য হোৱাগে নাই বাৰু। আৰু শুনিছো মন্দিৰ ভাগত বোলে 500 টকা প্ৰথমে অৰিহণা লোৱা হয়, তাৰ পিছতহে বোলে মন্দিৰ ভাগত সোমাবলে দিয়া হয়। নাজানো বাৰু কিমান সঁচা কিমান মিছা। যিটো এতিয়ালৈকে মই ছচিয়েল মিডিয়াত দেখি আহিছো সেইটোহে কিন্তু মই আপোনালোকৰ আগত কৈছো। এইখিনিতে মই এটা কথা আপোনালোকৰ আগত ক'ব বিচাৰিম যে 500 টকা নিদিয়াকে বা শৰাই এখন আগ নবহুৱাকে অগ্নিনাভ বাবাৰ ওচৰত পবিত্ৰ মনেৰে গৈ তাত ধূপ এডাল জ্বলাই সেৱা কৰিব নোৱাৰে নেকি? সকলো মানুহে নোৱাৰে ন। তাত 500 টকা বা 1000 টকা দি গৈ শৰাই এখন আগবঢ়াবলে দিম বুলি ভাবি থাকিলেওতো নোৱাৰিব পাৰে ন কিছুমান মানুহে। আজিকালি কিছুমান মানুহৰ কাৰণে 500 টকা এটা গোটাবলেও কিমান দিন লাগে। সেইবিলাক মানুহৰ কি মন নাযায় নেকি পবিত্ৰ মনেৰে গৈ অগ্নিনাভ বাবাৰ ওচৰত এবাৰ সেৱা ল'বলে? সেই মন্দিৰ ভাগ অকল ধনী ধনী মানুহসকলৰ কাৰণে নেকি? মন্দিৰ এভাগত যাবলে কোনোবাই যে দান বৰঙণি ইমানটোৱে যে দিব লাগিব তাত কিবা লিখা আছে নেকি কৰবাত? সেইটো ডিমাণ্ড কৰি লোৱা বস্তু নহয়। কিছুমানে সেইটো দিব নোৱাৰিবও পাৰে। আপোনালোকে চাবচোন, ভাল কামৰ বাবে দান বৰঙণি নিজে নিজেই আহিব। সেইটো কোনো জোৰ কৰি লোৱা বস্তু নহয়। কেতিয়াবা কোনোবাই 500 ঠাইত 5000ও দি দিব যদি ভাল কাম হয়। চবেতো 500 দিব নোৱাৰিবও পাৰে। আজিলৈকে ইমানবিলাক মন্দিৰ বা নামঘৰ দেখিছো, কোনো মন্দিৰ বা নামঘৰত এনেদৰে টকা লিখি থোৱা দেখা পাইছে জানো? এইটো কিন্তু কেতিয়াও হ'ব নালাগিছিল। আকৌ দেখিবলৈ পাইছো আৰু শুনিবলৈও পাইছো ৰুদ্ৰ ৰূপ লৈ বোলে এগৰাকী মহিলা আহিছে। এটা কথা মন কৰিছেনে? আপোনালোকে মন কৰিছেনে মই নাজানো দেই, মই কিন্তু মন কৰিছো। আমাৰ মানুহবিলাক যিমানে শিক্ষিত হৈছে সিমানে অন্ধবিশ্বাসত সোমাই পৰিছে, বাঢ়িছে অন্ধবিশ্বাস। য'ত হাজাৰ হাজাৰ বছৰ ধৰি ঋষি মুনি সকলেও তপস্যা কৰি ভগৱানক লগ নাপালে, আমাৰ নিচিনা মানুহৰ গাত ভগৱান লম্ভিব পাৰে বুলি ক'লে বিশ্বাস হ'বনে? এইটো কথা হয় যে ভগৱান সকলো মানুহ আৰু বস্তু গাতে আছে। সেইবুলি যে মানুহৰ গাত ভগৱান লম্ভিব পাৰে মোৰ কিন্তু বিশ্বাস নহয়। মই যিমানলৈকে জানো শিৱ বাবাক মাত্ৰ 1 লোটা জল আৰু এখিলা বেলপাত দিলেই মনেৰে দিলে বাবা সন্তুষ্ট হয়। আমাৰ অসমখনত ইমানে অন্ধভক্তই ভৰি আছে যে কি কম আৰু। আমাৰ পৃথিৱীখনত ইমান বেয়া বেয়া ঘটনা হৈ আছে, তাততো ভগৱানৰ ৰূপ লৈ আহি আজিলৈকে কাকো ৰক্ষা কৰা দেখা নাই। যি কৰিছে মানুহে নিজেই কৰিছে। ভালেই হওক বা বেয়াই হওক, এনেকৈ ঘপককে ভগৱান লম্ভি দিয়ে বুলি যে দেখাই আহিছে, এনেবোৰ নাটক আৰু অসমত কিমান দিন চলিব? এছামে অকল অসমীয়া মানুহখিনি আবেগৰ লগত খেলি আছে আৰু খেলি থাকিব। পৃথিৱীৰ ভিতৰত ইমানবিলাক মন্দিৰ দেখিছো শুনিছো, য'ত পইচা দি যে মনৰ কামনা পূৰ কৰে সেইটো কিন্তু কেতিয়াও শুনা নাই। আমি কেতিয়াও ভগৱানৰ ওচৰত কিবা এটা পাম বুলি যে যাব নালাগে। কেতিয়াও ভগৱানৰ ওচৰত সেৱা ল'লে ভগৱান মোক এইটো দিবা, মই এনেকুৱা কৰিম তেনেকুৱা কৰিম, সেইটো কেতিয়াও ভগৱানক ক'ব নালাগে। আপুনি যদি ভগৱানৰ ওচৰত শুদ্ধ মনেৰে সেৱা কৰিছে, আপোনাক ভগৱানে নিজে নিজেই দিব। বিচাৰিলে মানুহৰ মাজতো ভগৱানক বিচাৰি পাব।
আপোনাৰ নিজৰ ঘৰখনতো ভগৱানক বিচাৰি পাব। সাধাৰণ জেউৰা খুঁটি এটাতো ভগৱানক বিচাৰি পাব। ভগৱান ইমান নিষ্ঠুৰ নহয়। ভগৱানক বিচাৰি বিচাৰি ডিজিটেল সেৱা কৰিলেও মন্দিৰে মন্দিৰে ঘূৰিলেও কিন্তু ভগৱানক বিচাৰি নাপায়। এজন দুখীয়া মানুহক আপুনি 10 টকা 5 টকা দি সহায় কৰক আৰু সেইজন মানুহে আপোনাক আশীৰ্বাদ দিব আৰু তাৰ মাজতে আপুনি ভগৱানক বিচাৰি পাব। ধন্যবাদ।